হয় চাওক, আজিৰ পৰা দেৰগাঁও লাচিত বৰ্ফুকন পুলিচ একাডেমীত অনুষ্ঠিত হৈছে SP সন্মিলন আৰু পুৱাৰ পৰা এই আৰক্ষী অধীক্ষকসকলৰ এক সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে পুৱাৰ পৰা এই দেৰগাঁও লাচিত বৰ্ফুকন পুলিচ একাডেমীৰ যি কনভেনচন হল আছে, এই কনভেনচন হলতে ইতিমধ্যে যি কনফাৰেন্স, এই কনফাৰেন্স চলি আছে। মোৰ সহযোগত পৰিৱেশটো দেখুৱাব। পুৱাৰ পৰা যিহেতু দেৰগাঁও লাচিত বৰ্ফুকন পুলিচ একাডেমীৰ চৌহদৰ ভিতৰৰ যি কনভেনচন হল আছে, কনভেনচন হলতে আৰক্ষী অধীক্ষকসকলৰ মাজত মুখ্যমন্ত্ৰী গৰাকীয়ে যিহেতু ইয়াত সন্মিলন অনুষ্ঠিত কৰিছে আৰু বিভিন্ন দিশত ইয়াত আলোচনা চলি আছে। আইন শৃংখলা জনিত বিভিন্ন বিষয় ইয়াত আলোচনা হৈছে। ড্ৰাগছ বিৰোধী বিভিন্ন ক্ষেত্ৰখনত অপৰাধমূলক যি ঘটনা বা সংঘটিত হয়, ইয়াৰ নিৰ্মূলৰ কাৰণে বা নিৰাময়ৰ কাৰণে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলক ইয়াত বহুৱাই লৈ এক সন্মিলন অনুষ্ঠিত কৰিছে আৰু আইন শৃংখলা পৰিস্থিতিৰ বিভিন্ন দিশ আলোচনা কৰা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাই আছে। MD24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে দেখুৱাই আছো এই দেৰগাঁও লাচিত বৰ্ফুকন পুলিচ একাডেমীৰ এই চৌহদৰ ভিতৰত থকা কনভেনচন হলতে ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে SP সকলক লৈ আলোচনাত মিলিত হৈছে আৰু নিশা 11 বজালৈকে এই আলোচনা চলি থাকিব। বিশেষভাৱে এই আলোচনা আৰক্ষী অধীক্ষকসকলৰ লগত বিভিন্ন আইন শৃংখলা জনিত বিভিন্ন বিষয় ইয়াত উপস্থাপন হ'ব বা আলোচনা বিতংভাৱে আলোচনা হ'ব। অসমৰ আইন শৃংখলা পৰিস্থিতি সূক্ষ্ম আৰু সুন্দৰভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এক প্ৰবল পদক্ষেপ বুলি ক'ব লাগিব। বিশেষকৈ এটা কথা ক'ব লাগিব, যিহেতু পুৱাৰ ভাগতে দেৰগাঁও যি বৰুৱাবামন গাঁও চেনিতলৰ যি পৰিত্যক্ত ভূমি আছিলে, পৰিত্যক্ত ভূমি মুখ্যমন্ত্ৰী গৰাকীয়ে পুৱা ভাগতে গৈ ইতিমধ্যে পৰিদৰ্শন কৰিছিল আৰু বৃহৎ এই চৰকাৰী ভূমি অধিগ্ৰহণ বা বিভিন্ন ক্ষেত্ৰত যিসকল ব্যক্তিয়ে অধিগ্ৰহণ কৰিছে তাক অধিগ্ৰহণ উঠাবৰ কাৰণে বা চৰকাৰী যি ভূমি সংৰক্ষিত কৰিবৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত সেই ভূমিতে যিহেতু উদ্যোগ স্থাপন হ'ব, নিবনুৱা সংস্থাপনৰ এক আশাৰ বতৰা বুলি ক'ব লাগিব, দেৰগাঁওবাসীৰ বাবে আশাৰ বতৰা বুলি ক'ব লাগিব। আৰু আজি যিহেতু নিশালৈ তাৰ পিছতে যি SP সন্মিলন, এই SP সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে নিশা 11 বজালৈকে সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা আছে। কিন্তু আনুষ্ঠানিকভাৱে এই কথা যিহেতু সাংবাদিকসকলক জনোৱা নাই বা জানিবলৈ দিয়া নাই। কিন্তু এটা কথা ঠিক, যিহেতু অহা কালিলৈ এই যি কনভেনচন হল আছে, কনভেনচন হলতে কিন্তু যি মিনি কেবিনেট অনুষ্ঠিত হ'ব আৰু মিনি কেবিনেটত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ'ব বা সিদ্ধান্ত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে। পুৱাৰ ভাগতে এই কথা জানিবলৈ দিছে। যিহেতু 9 বজাৰ পৰা যি মিনি কেবিনেট হ'ব, মিনি কেবিনেট এই কনভেনচন হলতে হ'ব আৰু সেয়েহে নিশা 11 মান বজালৈকে কিন্তু SP যি সন্মিলন, এই SP সন্মিলন অনুষ্ঠিত হ'ব আৰু পুৱাৰ ভাগত যিহেতু বিভিন্ন বিষয় দায়িত্বত থকা যিসকল মন্ত্ৰী আছে, মন্ত্ৰীসকলে ইয়াত কনভেনচন হলত অংশগ্ৰহণ কৰিব আৰু যি মিনি কেবিনেট, এই মিনি কেবিনেটত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে এই মিনি কেবিনেটত অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁও লাচিত বৰ্ফুকন পুলিচ একাডেমীত নিশাৰ ভাগতো এনেকৈ দেখিবলৈ পোৱা গৈছে আৰক্ষীসকলে এক প্ৰকাৰ গিজগিজাই আছে বুলি ক'ব লাগিব। চৌহদটো এক প্ৰকাৰে নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। আৰক্ষী অধীক্ষকসকল আছে আৰু আইন শৃংখলা পৰিস্থিতিৰ বিভিন্ন বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিষয় আলোকপাত কৰিছে, বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে, আইন শৃংখলাজনিত বিভিন্ন বিষয় আলোচনা হৈছে আৰু নিশাৰ ভাগত এনে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদৰ ভিতৰত যি কনভেনচন হল আছে, এই কনভেনচন হলত এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মোৰ সহজে সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছে। কিন্তু অহা কালিলৈ যিহেতু 9 বজাৰ পৰা যিহেতু মিনি কেবিনেট অনুষ্ঠিত হ'ব আৰু মিনি কেবিনেটত অংশগ্ৰহণ কৰিব অসমৰ বিভিন্ন দপ্তৰত থকা যিসকল মন্ত্ৰী আছে, মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব আৰু সেই মিনি কেবিনেটৰ অন্তত যোৰহাটত এক বৃহৎ অনুষ্ঠান আছে। সেই ৰাজ্যিক পৰ্যায়ত দলীয় যি অনুষ্ঠান আছে, সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সেয়েহে পুৱাৰ ভাগলৈকে বা নিশা 11 বজালৈকে এই SP কনফাৰেন্সখন অনুষ্ঠিত হ'ব। মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে। নিশাৰ ভাগত দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমী চৌহদৰ এনে পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু এনে
এই পৰিৱেশৰ ঠিক সমান্তৰালভাৱে পুৱাৰ ভাগলৈকে এনেকৈ থাকিব যিহেতু অহা কালিলৈ 9 বজাৰ পৰা যিহেতু মিনি কেবিনেট অনুষ্ঠিত হ'ব আৰু সেই মিনি কেবিনেটৰ বাবে আৰক্ষী লোকসকল বিভিন্ন পৰ্যায়ৰ আৰক্ষী বিষয়াসকল ইয়াত কটকটীয়া নিৰাপত্তাত তেওঁলোকক দায়িত্বত থকা দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমী চৌহদৰ যি কনভেনশ্যন হল আছে কনভেনশ্যন হলত মুখ্যমন্ত্ৰী গৰাকী নিজে উপস্থিত আছে আৰু আৰক্ষী অধীক্ষকসকলৰ লগত আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত বিভিন্ন বিষয়ৰ ওপৰত আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।